এক্সপ্লেইন দ্য ষ্টেটমেণ্টটো এক্সপ্লেইন কৰা ঠিক আছে আই চ মাই মাদাৰ মই মোৰ মাদাৰক চালোঁ হাৰ ফেচ আৰু যাৰ ফেচটো কি আছিল এচিয়ান লাইক ডেট অফ এ কৰ্পছ আৰু তাৰ ফেচটো মানে কৰ্পছৰ নিচিনা লাগি আছিল ডেড বডিৰ নিচিনা লাগি আছিল তো এইটো এক্সপ্লেইন কৰা ৱাইল ড্ৰাইভিং টু কোচিং এয়াৰপৰ্টলৈ যেতিয়া গৈ আছিল দ্য পইট চ হাৰ মাদাৰ ড'জিং ঠিক আছে দ্য পইটে তাৰ মাদাৰক কি আছিলে ড'জ কৰি আছে মানে শুই আছে লাইটলি হৈ আছে হাৰ ফেচ লুকছ পেল তাৰ ফেচ কি লিখা আছিল পেল মানে একদম উইক দেখা আছিল এণ্ড এছিয়ান গ্ৰে লাইক ডেট অফ এ কৰ্পছ আৰু গ্ৰে লাগি আছিল কৰ্পছৰ নিচিনা ঠিক আছে ডেড বডিৰ নিচিনা দেৰ ৱাজ ন' শ্বাইন অন হাৰ ফেচ একো শ্বাইন নাছিল তাৰ ফেচত দ্য পইট ৰিয়েলাইজ ডেট দ্য মাদাৰ ৱাজ এপ্ৰ'চিং ডেথ আৰু পইটে ৰিয়েলাইজ কৰিলে যে তাৰ মাদাৰটো এতিয়া ডেথ এপ্ৰ'চ কৰিছে মানে ডেথ ওচৰলৈ পাইছে দিছ পেইনছ দ্য পইটছ হাৰ্ট আৰু এতিয়া পইটৰ হাৰ্টটোক পেইন কৰিছে ৰাইট এতিয়া কোনটো আছে 11 আচ্ছা ইন দ্য এয়াৰপৰ্ট ছিকিউৰিটি চেক আচ্ছা ইজ দ্য এয়াৰপৰ্ট ছিকিউৰিটি চেক এণ্ড ইমেজ হোৱাট ডাজ ইট ছিগনিফাই এয়াৰপৰ্টত যে হেৰি ছিকিউৰিটি চেক যে কৰিছে এইটো কিবা ইমেজ হয় নেকি আচ্ছা সুধিছে এইটো কিবা ইমেজ হয় নেকি আৰু এইটো ছিগনিফাই মানে এইটো কি বুজাইছে ঠিক আছে তো ইয়াৰ এনচাৰটো চোৱা দ্য এয়াৰপৰ্ট ছিকিউৰিটি চেক ইজ এন ইমেজ এইটো ইমেজ হয় এটা ঠিক আছে ইট ইভোক্স এ পিকচাৰ অফ পাৰ্টিং বিটুইন দ্য পইট এণ্ড হাৰ মাদাৰ আৰু এইটো কি ইভোক্স মানে কিবা এটা জাগৃত কৰিছে কি জাগৃত কৰিছে এই পিকচাৰ এনেকুৱা এটা পিকচাৰ ঠিক আছে যোনটোৱে কি দেখাইছে যে পাৰ্টিং বিটুইন দ্য পইট এণ্ড হাৰ মাদাৰ মানে তাৰ মাদাৰ এণ্ড তাৰ পইটে এতিয়া যে ছেপাৰেট হ'ব এতিয়া যাবগৈ তো এইটো মানে শ্ব' কৰিছে বুজিলা এই এয়াৰপৰ্টৰ কথাটো মানে সেইকাৰণে ক'লে আচ্ছা তাৰপিছত চাওক আফটাৰ দ্য ছিকিউৰিটি চেক ইজ অভাৰ যেতিয়া ছিকিউৰিটি চেকটো অভাৰ হৈ গ'ল দ্য পইট কেনট কাম আউট এণ্ড ৰিজইন হাৰ মাদাৰ আৰু মানে সেইটো বুজাইছে যে এইটো মানে এটা পেইনফুল ফিলিং এটা বুজাইছে চোৱা যেতিয়া এইটো হৈ যোৱাৰ পিছত এই প্ৰচেছটো হৈ যোৱাৰ পিছত তাই আকৌ তাই মাদাৰক ৰিজইন কৰিব নোৱাৰিব ৰাইট কাৰণ গ'লে যাবগৈ ন এতিয়া তো সেইটো বস্তু বুজাইছে চোৱা ইয়াত দ্য আফটাৰ দ্য ছিকিউৰিটি চেক ইজ অভাৰ যেতিয়া ছিকিউৰিটি চেকটো অভাৰ হৈ যাব দ্য পইট কেনট কাম আউট পইটটো আকৌ ওলাই মেলি আহিব নোৱাৰিব এণ্ড ৰিজইন হাৰ মাদাৰক ৰিজইন কৰাৰ কাৰণে ঠিক আছে শ্বি হেজ টু বিড হাৰ মাদাৰ আচ্ছা শ্বি হেজ টু বিড গুড বাই এণ্ড প্ৰচিড অন হাৰ জাৰ্ণি ঠিক আছে মানে তাইৰ কি ক'ব লাগিব গুড বাই ক'ব লাগিব এণ্ড প্ৰচিড অন হাৰ জাৰ্ণি মানে তাৰ জাৰ্ণিটো যাবগৈ লাগিব গৈ থাকিব লাগিব ঠিক আছে ৱেৰ ইজ দ্য পইট গোয়িং আৰু হু ইজ উইথ হাৰ এইটো আজি কৰাম নে কালি কৰাম বোলো 5:30 বাজিলে ষ্টুডেণ্ট নাই বৰ হৈছে নেকি নাই পঢ়াই দিয়ক ঠিক আছে গ্ৰেট অ'কে মানে থিয়ৰী ক্লাছ বহুত দেৰি বহালে মানুহক বৰ লাগি যায় কোনটো আছিলোঁ মই 13ত ন 11টো হৈ গ'ল 12টো নাই হোৱা ন 12 নাই আছোন বাহ 11 আছে ডাইৰেক্ট 13 আচ্ছা ৱেৰ ইজ দ্য পইট গোয়িং এণ্ড হু ইজ উইথ হাৰ আচ্ছা পইটে ক'ত গৈ আছিল দ্য পইট কমলা দাস হেজ স্পেণ্ড চাম টাইম এট হাৰ পেৰেণ্টছ হোম তো স্পেণ্ড কৰিছিল পেৰেণ্টছ হোমত অলপ টাইম ঠিক আছে এণ্ড নাও শ্বি ইজ অন হাৰ ৱে তাই এতিয়া গৈ আছে ক'ত গৈ আছে অন হাৰ ৱে বেক ঠিক আছে তাই এতিয়া গৈ আছে ইট ইজ ফ্ৰাইডে মৰ্ণিং আৰু এইটো কি আছিল ফ্ৰাইডে মৰ্ণিং এণ্ড শ্বি ইজ গোয়িং টু কোচিন এয়াৰপৰ্ট টু বৰ্ড হাৰ ফ্লাইট ঠিক আছে তাই ক'ত গৈ আছিল কোচিং এয়াৰপৰ্টত টু বৰ্ড হাৰ ফ্লাইট তাৰ ফ্লাইটত উঠাৰ কাৰণে ঠিক আছে হাৰ মাদাৰ ইজ উইথ হাৰ এণ্ড হেজ একম্পেইন মানে কি কোম্পানী দিয়া মানে একম্পেইন মানে যেনেকৈ তোমালোকৰ ফ্ৰেণ্ডছ যদি কোনোবা আহে দেন তুমি তেখেতক কি কৰা একম্পেনী কৰা ৰাইট মানে একম্পেনী কৰা তুমি মানে ওলাই যাওঁতে হয় নাই বাই কৰোঁতে তুমি অলপ ওলাই যোৱা ৰাইট তো সেইটো কোৱা হয় একম্পেইন কৰা তো সেইটো বস্তু হাৰ মাদাৰ ইজ উইথ হাৰ তাৰ মাদাৰ আছিল তাৰপিছত এণ্ড হেজ একম্পেইনড হাৰ টু চি হাৰ অফ এট দ্য এয়াৰপৰ্ট ঠিক আছে তাইক এয়াৰপৰ্টলৈকে দেখাৰ কাৰণে গৈছিল হ'ল আচ্ছা লাষ্ট আছে 4টা কুৱেশ্যন ষ্টেঞ্জাৰ কুৱেশ্যন এইখিনি কৰি দিওঁ জলদিকৈ
কি আছে ন ড্ৰাইভিং ফ্ৰম মাই পেৰেণ্ট হোম আচ্ছা পেৰেণ্টছ হোমৰ পৰা যে ড্ৰাইভিং কৰি আছিলোঁ কৈছে driving from my parents' home to Cochin last Friday morning, I saw my mother beside me, doors open-mouthed, her face Asian like that of a ghost. Acha, ebudu janai tumi mo bujaisilo agot. Yes, wa. Where was the poet driving to? Poet kot goi asil? Cochin airport, right? Cochin airport goi asil. To etu yat koa ase. The poet was driving to Cochin airport. What did she notice when her mother sat beside her? তাই কি ন'টিছ কৰিলে যেতিয়া তাইৰ মাদাৰে ছাইডত বহি আছিল ফেচটো ন'টিছ কৰিলে ফেচটো কেনেকুৱা আছিল পেল আছিল ৰাইট পেল এণ্ড কালাৰলেছ আছিল তো সেইটোৱে ইয়াত কোৱা হৈছে শ্বি ন'টিছ দ্য মাদাৰ্ছ এছিয়ান এণ্ড অলমষ্ট লাইফলেছ ফেচ ঠিক আছে ডিষ্ট্ৰট উইথ পেইন আৰু ডিষ্ট্ৰট হ'ল তাইৰ এইটো পেইন মানে তাইৰ ফিল হ'ল পেইন দি ঠিক আছে বুঝল মানে পেইন ফিল হ'ল ডিষ্ট্ৰট উইথ পেইন আচ্ছা তাৰপিছত চাওক ফাইণ্ড ৱৰ্ডছ ফ্ৰম দ্য পেছেজ ডেট মিনছ শ্লিপ লাইটলি এণ্ড ডেড বডি এইটোতো কৰাই আছে আগতে কৈছিলোঁ শ্লিপ লাইটলি মানে ড'জ আৰু ডেড বডি মানে কৰ্পছ ৱাই ৱাজ হাৰ মাদাৰ্ছ ফেচ লাইক ডেট অফ এ কৰ্পছ তাইৰ মাদাৰৰ ফেচটো কৰ্পছৰ নিচিনা কিয় লাগি আছিল her mother's face was pale, dull and completely grey like ash which made it look like corpse. আচ্ছা এইটো কেলৈ লাগি আছিল কাৰণ তাইৰ মাদাৰৰ ফেচটো পেল আছিল কালাৰলেছ আছিল ডাল আছিল এণ্ড কমপ্লিটলি গ্ৰে আছিল ৰাইট গ্ৰে লাইক এছ মানে ছাই তো ছাইৰ নিচিনা আছিল বুজিলা আচ্ছা তাৰপিছত চাওক তাৰপিছত নেক্সট ষ্টেঞ্জাটো এইখিনি আহে এইবোৰ যে বস্তু ষ্টেঞ্জা এইটোৱে আহে পয়মৰ পৰা এণ্ড ধুনীয়া আছে ইয়াত মাৰ্কছ উঠাব দিছে ইয়াত 3-4 লাইনমান আহে 3-4 মাৰ্কমান ধুনীয়াছে উঠি যায় বাট আফটাৰ দ্য এয়াৰপৰ্ট ছিকিউৰিটি চেকৰ পিছত ষ্টেণ্ডিং এ ফিউ ইয়াৰ্ছ অলপ দূৰত থাকি মেলি এজ দ্য আৰু এইখিনি যে মানে এইখিনি জানাই মই আকৌ ৰিপিট নকৰোঁ মই এতিয়া এইখিনি বাদ দিয়া মই ডাইৰেক্ট কুৱেশ্যনলৈ যাম ঠিক আছে হোৱাট ডিড দ্য স্পীকাৰ ডু আফটাৰ দ্য ছিকিউৰিটি চেকৰ পিছত স্পীকাৰটোৱে কি কৰিলে আফটাৰ দ্য ছিকিউৰিটি চেক দ্য স্পীকাৰ ষ্টুড এ ফিউ ইয়াৰ্ডছ এৱে অলপ দূৰত থাকিলে এণ্ড লুকড এট হাৰ মাদাৰ এগেইন তাইৰ মাদাৰলৈ আৰু এবাৰ চালে ঠিক আছে অলপ দূৰত থাকি মেলি তাইৰ মাদাৰক আৰু এবাৰ চালে ঠিক আছে ৱাই ডিড দ্য পইট কম্পেয়াৰ হাৰ মাদাৰ ফেচ টু লেট উইণ্টাৰ্ছ মুন তো এইটো এই আগত পঢ়োৱা আছে ৰাইট কিয় ফাৰ্ষ্ট কথা ফগৰ কাৰণে লেট উইণ্টাৰ মুনটো ব্ৰাইট নাথাকে ডিউ টু ফগ এণ্ড মিষ্ট আৰু এটা পইণ্ট আছে মোৰ অভাৰ কি হয় লেট উইণ্টাৰ টু লাষ্ট ছিজনত ৰাইট হয় নাই আৰু লাইফৰো লাষ্ট ফেজটো কি হয় ডেথ ঠিক আছে সেইকাৰণে এই মাদাৰটোক উইণ্টাৰৰ মুনৰ লগত কম্পেয়াৰ কৰিলে ঠিক আছে তো সেইটোৱে ইয়াত লিখা আছে অকণমান নুবুজাওঁ তাৰপিছত চাওঁ What was the poet's childhood fear? Childhood fear to ki asil? The poet's childhood fear is that she might lose her mother and never see her again. ঠিক আছে তাই লুজ কৰিব পাৰে তাইৰ মাদাৰক এণ্ড তাই আৰু দেখিব মানে আৰু নেভাৰ চি অ'কে তাই আৰু কেতিয়াও নেদেখে তো সেইটো তাইৰ ফিয়াৰ আছে তাৰপিছত কি আছে চোৱা হু লুকড আউট এট দ্য য়ং ট্ৰিজ কোনে চালে পইণ্টটোৱে চালে ঠিক আছে তো সেই পইণ্টটো লিখি দিব দ্য পইণ্ট লুকড আউট এট দ্য য়ং ট্ৰিজ উইচ থট ডিড দ্য স্পীকাৰ পুট এৱে কোনটো থট মানে কোনটো কথা সেই পইণ্টটোৱে পুট এৱে কৰিলে মানে দূৰ কৰিলে মানে নেভাবিলে ঠিক আছে কি কথা আছিল এইটো তাৰ মাদাৰ যে ডেথলৈ এপ্ৰ'চ কৰি আছিল তো সেইটো বস্তু দ্য পইণ্ট পুট এৱে দ্য থট অফ আৰ মাদাৰ এপ্ৰ'চিং ডেথ তাৰ মাদাৰ যে ডেথৰ ওচৰলৈ গৈ আছিল তো সেইটো বস্তু মানে তাই দূৰ কৰিব বিচাৰিছিল ঠিক আছে তাৰপিছত চোৱা What do young sprinting trees signify? Young sprinting trees কি signify কৰে মানে কি বুজায় young sprinting trees signify the energetic action of the youthৰ energetic actionটো বুজায় মানে এটা youth মানে young মানুহৰ energetic actionsবোৰ energiesবোৰ বুজায় আচ্ছা তাৰপিছত চোৱা
তাৰপিছত কি আছে what did the poet see the children doing poete childrenক কি কৰা চালে the poet see the children coming out of their home and playing ঠিক আছে হোমৰ পৰা ওলাই আহিছে এণ্ড খেলি আছে তো সেইটো চালে তাৰপিছত লাষ্ট আহি গ'ল আমাৰ কি আহিলে what was the childhood fear that now troubled the poet poetক কি fear দিগদাৰ দি আছে ঠিক আছে the poet's childhood fear is that she might lose her mother and never see her again ঠিক আছে মানে তাই মাদাৰক লুজ কৰিব পাৰে আৰু কেতিয়াও দেখিব নাপাব পাৰে তো এইটো বস্তু আচ্ছা তো পাৰ্টিং ৱৰ্ডছবোৰ কি আছিল পাৰ্টিং ৱৰ্ডছবোৰ ছাজেষ্ট কি কৰিছিল এইটো কৈছিল আচ্ছা পাৰ্টিং ৱৰ্ডছবোৰ কি আছিল এইটো কৈছিল আমাৰ দ্য পাৰ্টিং ৱৰ্ডছ আৰ চি ইউ চু নাম্মা ঠিক আছে তো এইটো আছিল আৰু এতিয়া কি দিছে যে গিভছ এ এশ্বুৰেঞ্চ দিছে যে মানে অ'ল্ড লেডিটোক যে দে উইল মিট এগেইন মানে গেৰাণ্টি দিছে যে তাই আকৌ এবাৰ চাব ঠিক আছে চি ইউ চুন বুলি সেইকাৰণে কৈছিল আচ্ছা তাৰপিছত চোৱা ৱাই ডিড দ্য পয়েট স্মাইল এণ্ড স্মাইল কিয় পয়েটটো অকল স্মাইলে কৰি থাকিলে ঠিক আছে দ্য পয়েট স্মাইল এণ্ড স্মাইলছ টু অভাৰকাম দ্য এক এণ্ড দ্য ফিয়াৰ ইনচাইড অফ হাৰ্ট তাইৰ হাৰ্টত যোনটো ফিয়াৰ আছিল আৰু যোনটো পেইন আছিল তো এইটোৰ পৰা দূৰ হোৱাৰ কাৰণে পয়েটে অকল স্মাইলে কৰি থাকিলে ঠিক আছে আৰু মানে এক্সপ্ৰেছ নহ'বৰ কাৰণে স্মাইল কৰি থাকিলে ঠিক আছে আচ্ছা তো ইয়াত লেচন প্ৰথম